হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, উত্তৰ দৰং টেক ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সাধাৰণ জ্ঞান অসম ৰিলেটেড অতি দৰকাৰী 15টা প্ৰশ্ন। এই প্ৰশ্নসমূহ বিভিন্ন কম্পিটিটিভ এক্সাম যেনে ADRE, DME, APTCL এক্সামসমূহত দেখিবলৈ পোৱা যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? ইয়াত অপশ্যনসমূহ হৈছে নিপু বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, প্ৰভাত মুখাৰ্জী, সুপ্ৰভাত দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। অপশ্যন খ জ্যোতিপ্ৰসাদ আগৰৱালা। আজিৰ ভিডিঅ'ৰ দ্বিতীয় প্ৰশ্নটো হৈছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ অপশ্যনসমূহ হৈছে কাৰ্বি, বড়ো, ৰাভা, মিচিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মিচিং। মিচিং জনগোষ্ঠীয়ে এই উৎসৱটো পালন কৰে। আজিৰ ভিডিঅ'ৰ তৃতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নম্বৰ প্ৰশ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত সবাতোকৈ সৰু পুথিৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুণমালা। ছয় নম্বৰ প্ৰশ্ন অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন? অপশ্যনসমূহ হৈছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, বেণুধৰ ৰাজখোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ চন্দ্ৰকুমাৰ আগৰৱালা। আজিৰ ভিডিঅ'ৰ 7 নম্বৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভা কোন চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনসমূহ আছে 1960, 1955, 1952 আৰু 1954। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1952 চনত গ। 8 নম্বৰ প্ৰশ্নটো হৈছে মৃত্যুঞ্জয় ৰচয়িতা কোন? ইয়াৰ অপশ্যনসমূহ হৈছে মামণি ৰয়ছম গোস্বামী, দেৱেন্দ্ৰনাথ আচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আজিৰ ভিডিঅ'ৰ 9 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, ভট্টদেৱ, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। অপশ্যন খ ইয়াৰ শুদ্ধ উত্তৰ। আজিৰ ভিডিঅ'ৰ 10 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? অনন্ত কন্দলী, ৰাম সৰস্বতী, ভট্টদেৱ, মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ মাধৱ কন্দলী। 11 নম্বৰ প্ৰশ্ন
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1449। 12 নম্বৰ প্ৰশ্ন, ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ, অপশ্যন গ তেজপুৰত অৱস্থিত ভৈৰৱী মন্দিৰ। শুৱালকুছি, আজিৰ ভিডিঅ'ত 13 নম্বৰ প্ৰশ্নটো হৈছে শুৱালকুছি কিয় বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পাট মুগা উদ্যোগৰ কাৰণে বিখ্যাত শুৱালকুছি। আজিৰ ভিডিঅ'ৰ 14 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কি? ইয়াৰ অপশ্যনসমূহ হৈছে মাজুলী, কবুচাপুৰী, মালদ্বীপ, উমানন্দ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ উমানন্দ। আজিৰ ভিডিঅ'ৰ 15 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে অসমীয়া মহিলাই তাঁতশালৰ কাপোৰত সাধুকথা লিখে। উক্ত কথাষাৰি কোনজন বিখ্যাত ব্যক্তিৰ? ইয়াৰ অপশ্যনসমূহ আছে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ বি.আৰ. আম্বেদকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মহাত্মা গান্ধী। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে উক্ত কথাষাৰি অসমৰ শিপিনীসকলৰ ওপৰত ভিত্তি কৰিয়ে কৈছিল। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব।